অমৰপুৰত শদিয়াৰ অমৰপুৰত দিবাং নদী সম্পূৰ্ণৰূপে বাঢ়ি আছে এতিয়া। আজি ৰাতিপুৱাৰ পৰা ইয়াত গৰাখহনীয়া আৰম্ভ হৈছে। গৰাখহনীয়া হোৱাৰ বাবে এই চাইডৰ ঘৰটো ৰাইজে খুলি আছে। এইটো আজি গুচি যোৱাৰ সম্ভাৱনা আছে এইডোখৰলৈকে, সেইকাৰণে ৰাইজে এইটো আগতীয়াকৈ প্ৰস্তুত হৈছে। আৰু লোৱাৰ অমৰপুৰত পানী সোমোৱাৰ কথা আমি শুনিছোঁ, তাত দিবাং নদীৰ পানীটো সোমাই গৈছে বুলি শুনিছোঁ আমি। ইয়াৰ পৰা গতুম নদী নোলায়, গতুম নদী সম্পূৰ্ণ পানী ধোঁৱা ধোঁৱা হৈ আছে, গোটেইখন সম্পূৰ্ণ পানীৰে ভৰ্তি, একদম ওপৰত উঠো আৰু সাংবাদিক মানুহ এইটো হৈছে অমৰপুৰৰ চাৰৰ গাঁৱৰ এইটো মেইন ৰোডটো বৰ্তমান পানীৰ তলত আছে। বৰ্তমান অমৰপুৰৰ দুটা গাঁৱৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। দিবাং নদীৰ পানী সোমাই আহিছে চাৰৰ গাঁৱৰ ফালে, আৰু এইফালে দতুম নদীত সোমাই গৈছেগৈ। মৰা দতুমৰ নদীৰ কাষেৰে এইটো পানী বৈ গৈছে, আৰু বৰ্তমান সম্পূৰ্ণৰূপে নাও সেৱাটো বন্ধ হৈ আছে। দিবাং দতুম আৰু চাৰিওফালৰ পৰা এইটো যোগাযোগ বিচ্ছিন্ন এৰিয়া হৈ পৰিছে অমৰপুৰটো। আগফালে একঁকাল পানী আছে, যাব নোৱাৰা অৱস্থা। সেইফালে চিলিং বুলি কোৱা জেগা এটা আছে। এতিয়া অমৰপুৰৰ অৱস্থাটো এনেকুৱা, চাৰিওফালে কেৱল পানী। আমি ৰাস্তাটো প্ৰায় একঁকাল পানী পাৰ লৈ এই জেগাখনলৈ আহি পাইছোঁ। এতিয়া গাঁৱতে তেনেকৈ যাব লাগিব। ইয়াৰ মানুহখিনি যথেষ্ট কষ্ট হৈছে। ডাইৰেক্ট নদীৰ পানী সোমাই এনেকৈ ইয়াত মূৰাবিলাকো উঠুৱাই লৈ আনিছে। নদীৰ পানী হয় এয়া, দিবাং নদীৰ পানী। ইয়াৰ পৰা দিবাং নদী লগভগ 1.5 কিলোমিটাৰমান সোমাই আহি এফালে দতুম নদী মিলি গৈছে।